নমস্কাৰ মই সেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছো আৰু তেখেত হৈছে মোৰ এগৰাকী খুব মৰমৰ বাইদেউ খুব মৰমৰ বৌ আৰু আপোনালোক সকলোৱে চিনিয়ে পাব এটা বিশেষ পৰিচয় আছে কিন্তু সেই পৰিচয়টো দিয়াৰ আগত মই তেখেতৰ পৰিচয়টো দি দিওঁ তেখেত হৈছে এগৰাকী নিউমাৰলজি ক্ৰিষ্টেল হিলাৰ আৰু লগতে লামা ফেৰা আৰু এষ্ট্ৰলজিও কৰে লিজা শৰ্মা বা স্বাগতম জনাইছো থ্যাংক ইউ কি খবৰ ভাল তোমাৰ একদম বঢ়িয়া আৰু আপুনি হৈছে আৰু ভাল বহুত দিনৰ মূৰত লগ হলো ন কেইদিনো হৈছে আমাৰ হল বহুত দিন হল একমাহো হোৱা নাই এনে লগ পালো হয় নাই আৰু বৌৰ এটা বিশেষ বাৰ পৰা বৌ কিয় হ'ল সকলোৰে বৌ বুলি ক'ব লাগিব আমাৰ অসমৰ জনপ্ৰিয় সংগীত শিল্পী কণ্ঠশিল্পী কল্লোল বৰঠাকুৰৰ ৱাইফ সেইটো কাৰণে কৈছো এটা বিশেষ পৰিচয় আছে এতিয়া আপুনি কোনটোৰ বিষয়ে বেছি কথা পাতিব কল্লোল দাৰ ৱাইফ হিচাপে কথা পাতিব নে নিজৰ যিটো প্ৰফেশ্যন নাই তেখেতৰ পৰিচয়টোতো মই দিবই লাগিব তেখেতৰ লগত আজি ইমান বছৰে সংসাৰ কৰি আছো তো তেখেতে ভাল কামেই কৰি আছে এতিয়া তো কিন্তু মই আজি বিশেষ তোমাৰ তাত যে আহিছো তো মোৰ নিজৰ পৰিচয়টোৰে অলপমান বেছিকে কথা পাতো তেখেতৰ আৰু বৌ বহুত ভাল ভাল কাম কৰি আছে বৌ ইতিমধ্যে অসমৰ বুলি নহয় অসমৰ বিভিন্ন প্ৰান্ততটো কাম কৰিছে অসমৰ বাহিৰত ডুবাই বেংগলৰ তো বিভিন্ন বাহিৰৰ দেশতো তেওঁ কাম কৰি আছে তাৰে ক্লায়েন্ট আছে কি কাম কৰে কথা পাতিছো নিউমাৰলজিৰ ওপৰত ন হয় নিউমাৰলজি সেইটোতো এটা সংখ্যা তত্ত্ব সেইটো মই ডেইলি শ্বৰ্ট মানে বুক থাকে তো সেইটো মানে ৰেগুলাৰ মোৰ কৰা হয় সেইটো মই গধূলি 6টা বজাৰ পৰা বহু ৰাতি প্ৰায় মোৰ 12টা মান বাজে দিনটো কামৰ ব্যস্ততা অকমান থাকে তো সেইটো সন্ধিয়া সময়তে বহু তাৰপিছত মোৰ ৰাতি প্ৰায় 2টা-2:30টা বাজে ক্ৰিষ্টেল হিলিং কৰি কাৰণ এটা বস্তু মানে তুমি যি পিন্ধা সেইটো মানে পাৰফেক্ট বস্তুটো জানি ল'ব লাগিব ক্ৰিষ্টেল এটা পিন্ধিলে তুমি নহব যে তুমি ডাইৰেক্ট ক্ৰিষ্টেলটো পিন্ধি ধাৰণ কৰিছা ক'বাত পাইছা সেইটো নহয় সেইটো তোমাৰ ডেট অফ বাৰ্থৰ লগত মিলে নে নিমিলে সেই বস্তুটো ভাল এনাৰ্জাইজ কোনোবাই কৰি দিছে নাই হিলিং প্ৰচেছবিলাক সেই গোটেইখিনি চাই মেলিহে তাৰমানে সেই বস্তুটো মই ছাজেষ্ট কৰোঁ কোনোবা এজনে আহিলে মোকো ক্ৰিষ্টেলৰ ব্ৰেচলেট এডাল লাগিব সেইটো নহয় মই প্ৰথমতে তেখেতৰ ডেট অফ বাৰ্থটো বিচাৰোঁ তাৰপিছত মই ভালকে চাই লওঁ তেখেতৰ কি দশা চলি আছে কি চলি আছে তো সেইমতে মানে মই ছাজেষ্ট কৰোঁ তাৰপিছত মই এটা হিলিং প্ৰচেছ মই শিকাওঁ চবেই জানে সেইটো লামা ফেৰা মোৰ 6 মাইলতো মানে চেণ্টাৰ এটা আছে মই ঘৰতো শিকাওঁ কিন্তু বেছি ক্লায়েণ্ট হ'লে মানে হ'লে ষ্টুডেণ্ট হ'লে মই 6 মাইলত শিকাওঁ তো লামা ফেৰাৰ বিষয়েতো মই ক'বই লাগিব বাৰু সেইটোতো তুমি নিজেও লৈছা আজি চাগে 20 দিনমান আগত নেকি 20 দিন এক মাহমান আগত মোক বৌ ক'লে যে আৰু বৌক মই এক্সেছ বাৰ শিকাইছো দেই মোৰ ষ্টুডেণ্টো হয় এক কথাত ক'ব গ'লে তো তেতিয়া ক'লে যে চেমিম তুমিতো খুব ভাল কাম কৰি আছা বাট তোমাৰো কি হয় কেতিয়াবা নজৰ লাগিব পাৰে যে তোমাক দেখি মোৰ এনেকুৱা লাগিছে মানুহৰ বহুত তোমাৰ চকুত পৰিছে এনেকৈ কৈছিলে তুমি এটা লামা ফেৰাৰ হেৰি লৈ লোৱা কি বুলি কয় হিলিং প্ৰচেছ মই নাজানোতো আহিলে ইমান ধুনীয়াকে দিছে সেইদিনাখনৰ পৰা মোৰ কিবা আৰু পাতল হৈছে এনে এক্সেছ ভাৰটো মোৰ লাইফ চেঞ্জ কৰাই দিছে বাট লামা ফেৰাটো লোৱাৰ পিছত আৰু যেন বহুতখিনি চেঞ্জ পাইছো কওকচোন লামা ফেৰা হিলিং প্ৰচেছটো ভগৱান বুদ্ধদেৱৰ সৃষ্টি সেই হিলিং প্ৰচেছেৰে মানুহৰ দুখ মানুহৰ বেমাৰ আজাৰ তাৰপিছত ব্লেক যি আছে মানে গোটেইখিনি ভগৱান বুদ্ধদেৱে সেয়া হিলিং প্ৰচেছ বুদ্ধদেৱৰে আছিলে তাৰপিছত SK চাইনিজে সেইটো এটা নতুন ৰূপ দিলে কোৰ্চৰ ৰূপত তেখেতে 4.5 লাখ মন্ত্ৰৰ আধাৰত মানে চিম্বলছবিলাক বনাইছে ইমানে পাৱাৰফুল চিম্বল তুমি সাপোজ তুমি ধৰা মানে ক'বাত আছা এনেকুৱা এটা জেগাত মানে তাতে তুমি চিম্বলটোৱে তুমি মনত পেলাই মান নিজকে 1 সেকেন্ডত তোমাৰ মানে হিলিং হৈ যায় এনেকুৱা মেজিক তাৰ মানে সেইটো মানে তোমাৰ লামা ফেৰা হিলিং থ্ৰয়েৰে তুমি তাৰ মানে নিজৰ ঘৰখনৰ হিলিং বাস্তু হিলিং নিগেটিভ এনাৰ্জি ব্লেক মেজিক যিটো আৰু লামা ফেৰাৰ এটা ভাল তুমি ডিসটেন্স হিলিং কৰিব পাৰা সাপোজ তুমি এখন মানে দোকানৰ হিলিং এটা কৰিব লাগে যে দোকানখনৰ নিগেটিভিটি বহুত আছে বা ঘৰ এটা তো তুমি হেতু ডিসটেন্স হিলিংও কৰিব পাৰা এটু ইমানেই পাৱাৰফুল আৰু লামা ফেৰাৰ সিম্বল কিটা মানে কৈছো নহয় তোমাৰ মানে ক্যান্সাৰ পেশেন্ট নাজানো ভগৱানেটো বহুত মানে যাৰ মৃত্যু হেৰি হেতুটো এটা সবেই লিখনে কিন্তু আমি জিয়াই থাকা দিন কেইটা যাতে আমি কষ্টত না থাকো
আনকি তোমাৰ ইভেন তোমাৰ কেঞ্চাৰ পেচেণ্টেও লামা ফেৰা শিকি বহুত ৰিলিফ পাইছে কিছুমানটো ফাৰ্ষ্ট ষ্টেজত লগালগ মানে ভালেই পাই যায় মানে মেডিচিনখিনিয়ে ইনষ্টেণ্ট কাম দিয়ে তোমাৰ এনেকুৱা হিলিং প্ৰচেছ হয় লামা ফেৰা তো এতিয়ালৈকে কিমান কেনেকুৱা ধৰণৰ আপোনাৰ ষ্টৰী আছে কওকচোন প্ৰথমটো মই নিজৰটোৱে ক'ব লাগিব কাৰণ মোৰ 2017 চনত মোৰ এটা হাৰ্টৰ অপাৰেশ্যন হৈছিলে তো সেইটো মোৰ বহুত বেয়া তাৰে মানে 16 পৰা 17 চনলৈকে মোৰ মানে বহুত বেয়া এটা মোৰ হেল্থৰ প্ৰব্লেম এটা হৈছিলে লাষ্টত মোৰ হাৰ্টৰ চাৰ্জাৰী হ'ল তাৰপিছত মই বহুত ডিপ্ৰেশ্যনত গ'লোঁ বহুত মানে সেয়া হ'ল তাৰপিছত মই লামা ফেৰাৰ বিষয়ে ষ্টাডি মানে কৰিলোঁ এনেকৈ মই বাহিৰতে গৈছিলোঁ মানে ট্ৰিটমেণ্টৰ কাৰণে বাহিৰত যোৱাত তো তাতেই মই এজন মানে লামাক লগ পালোঁ তাৰপিছত তেখেতে ফাৰ্ষ্ট মানে মোক কৈছিলে যে তুমি এনেকৈ লামা ফেৰাৰ তুমি বিষয়ে মোক কৈছিলে আৰু লামা মানে হ'ল মেইন হ'ল বুদ্ধদেৱৰ ফিলচফি মানে বুদ্ধদেৱক যোনে সেয়া কৰে আৰু মানে বা তেখেতৰ ফিলচফি যোনে মানে ইউজ কৰে সেইটো কিন্তু ফেৰা হ'ল ঢাই ফেৰা মানে ঢাই ফেৰা লোৱা ইয়াতে মানে হিলিং টেকনিক কাপোৰো পিন্ধি লয় ন বেলেগ এটা সেইটোৱে আৰু মানে ৰেড কালাৰ গাউন এটা মই পিন্ধি লওঁ সেইটো সবেই পিন্ধে চাগে সেইটো ষ্টুডেণ্ট যোনে শিকিছে সবেই পিন্ধে সেইটোৱে আমাক প্ৰটেকশ্যনত ৰাখে সাপোজ মই তোমাক যেতিয়া হিলিং প্ৰচেছ কৰিম ন তো তেতিয়া সেইটোৱে আমাক বহুত প্ৰটেক্ট কৰে তো আৰু কিবা কিবি ঢেৰ আছে জানিবলৈ কোৰ্চটো যোনে কৰিব তেতিয়া মানে কোৰ্চটো শিকাই নেকি মই লামা ফেৰা কোৰ্চটো শিকাই আচ্ছা আপোনাৰ এতিয়া বহুত মানুহ আছে যে নিউমাৰলজি নিজৰ জন্ম তাৰিখ অনুসৰি তেওঁৰ ভৱিষ্যতটো জানিব বিচাৰে মোৰ ওচৰতে বিভিন্ন ধৰণৰ ফোন আহে যে যিটো মই এক্সেছ বাৰৰ হে থেৰাপি কৰোঁ বা ক্লাছ কৰাওঁ মই লামা ফেৰা বা এষ্ট্ৰলজি প্ৰব্লেম বিলাক মই সলভ কৰিব নোৱাৰো জন্ম তাৰিখ অনুযায়ী তেওঁলোকৰ ভৱিষ্যতটো জানিব বিচাৰিছে আৰু মই এটা কথা কওঁ মই বুক যেতিয়া লগ পালো তাৰ পিছতে বুক মোক হঠাৎ ক'লে যে এতিয়াও যে নিউমাৰলজিৰ লগত জড়িত মই নাজানিছিলোঁ তোমাৰ ডেট অফ বাৰ্থটো দি থবাচোন মই তোমাৰ বিষয়ে অকণমান চাই দিম যিখিনি কথা কৈছে বাপৰে মই মানিব লাগিব আৰু মই বা সঁচাকৈ বহুত ভালখিনিও কৈছে বেয়াখিনিও কৈছে যে তুমি এইখিনি বস্তুৰ পৰা দূৰত থাকিবা গতিকে তেতিয়া ভাবিছোঁ সঁচাকৈ বহু ভাল কাম কৰি আছে আৰু গতিকে আপোনালোকক কৈছোঁ যদি লামা ফেৰাৰ ক্লাছ কৰিব বিচাৰে বা নিউমাৰলজিৰ অনুযায়ী তেওঁলোকৰ জীৱনৰ ভৱিষ্যতৰ কথা জানিব বিচাৰে তেতিয়াহ'লে বৌলত কণ্টেক্ট কৰিব পাৰে নাম্বাৰটো দি দিয়ক আপোনাৰ মোৰ নাম্বাৰটো হ'ল 7086077499 ঠিক আছে এতিয়া আৰু এটা হেৰি আছিলে আপোনাৰ ক্ৰিষ্টেল হিলিং কৰে সেইটোৱে ক্ৰিষ্টেল হিলিং মই মানে মানুহ অনুযায়ী যেনেকৈ লাগে আৰু চাৰ্টখন মেইনলি চাই লওঁ ফাৰ্ষ্ট চাই লৈ যাক যেনেকৈ যি ধৰণে মানে আগতে মই সেইটো চাই লওঁ চাই লোৱাৰ পিছতহে মই ছাজেষ্ট কৰোঁ এনেকুৱা নহয় যে মোৰ তাতে আহিলে ব্ৰেচলেট এডাল পাব ক্ৰিষ্টেলৰ বা ক্ৰিষ্টেলৰ বহুত বিভিন্ন আছে আজি অলপ আগতো মই তোমাক কৈছোঁ ন আৰু তুমিতো জানাই সেইটো বাউলটোৰ যিটো মই বিজনেছ প্ৰচেছত দিওঁ বাউল মানে তাইৰ লগত অকল ক্ৰিষ্টেলে নহয় কইনছ কিছুমানো থাকে যিটো সেইটো মোৰ সেই বস্তুটো মোৰ ডুবেইলে গৈছে US গৈছে মানে বাহিৰত যিখিনি আমাৰ অসমীয়াই হয় তেখেতসকলে মানে সেনেকৈ মোৰ লগত হেৰি কৰি মই কুৰিয়াৰ কৰি দিওঁ আৰু তো তেখেতসকলে মানে তাতে স্থাপন কৰিছে আৰু তেনেকুৱা আৰু সেই বস্তুটো মই বহুত জেগাতে দিওঁ ওকে আৰু আপুনি যিবিলাক ক্ৰিষ্টেল দিয়ে মানি মেগনেট বা পাইৰেট এইবিলাক যে দিয়ে সেইবিলাক হিলিং কৰি দিয়ে নে সেইবিলাক হিলিং মোৰ মানে সম্পূৰ্ণ বেলেগ মই তোমাক কৈছিলো ন মোৰ তোমাৰ ফটো এখন দিয়া মানে ফটো এখন লাগিবই মোক কানেক্ট কৰিব লাগিব তো ক্ৰিষ্টেলটো অকল পিন্ধিলে নহ'ব সেইটোৰ হিলিং প্ৰচেছ এনাৰ্জাইজ ভালকে হ'ব লাগিব তেতিয়াহে সেইটোৱে কাম কৰে ন আৰু আজিকালিতো এইটো মানে ক্ৰিষ্টেল মই নিজে শ্বকড হৈছিলোঁ কিবা ব্ৰেচলেট নে কিবা ষ্ট'ন এটা মই হেৰি কৰিছিলোঁ তেওঁ দাম ক'লে যে 20,000 মইতো শ্বকড হৈ গ'লো যে এটা ষ্ট'নৰ দাম ইমান কেনেকৈ হ'ব আৰু যিটো মই জানো ইণ্টাৰনেটত আজিকালি পাইছোঁ তাৰপিছত আপোনাক শুনিলে আপুনি ক'লে যে নহয় 15,000 টকা তুমি পাগল হৈছা নেকি তো এই বস্তুটোতো চলি আছে সেইটো মানে কিছুমানে বিজনেছ হিচাপত লৈছে মই ক'লো ন মোৰ যে লাইফটো যিটো 1,000 টকা সেইটো 20,000 টকা লোৱাটো কিমান যুক্তিপূৰ্ণ মই জীৱনত বহুত ঠেকা খাইছোঁ মই তোমাক কৈছোঁ ন মোৰ হেল্থ ইছ্যুজ আছে মোৰ এনেকুৱা বহুত হেৰি আছিলে সেইবোৰ ঠেকা খাই যেতিয়া মই নিজে মানে শিকি মেলি এইখিনি ল'লোঁ তো মানুহক মই হেল্পহে কৰোঁ এনেকুৱা নহয় যে মই এইটো বিজনেছ কৰিছোঁ মোৰ সেইটো ন' ডাউট মই সেইটোৰ এনাৰ্জি এক্সচেঞ্জ কিবা অলপ লওঁ কিন্তু মিনিমাম যিটো ৰিজনেবল হয় সেইটোৱে কিন্তু মই যিটো 1,500 টকাত মই তোমাক দিম সেইটোৰ দাম মই 20,000 বাপৰে কেতিয়াও ক'ব নোৱাৰোঁ এতিয়া বৰ বিষয়ে কোন কথা পাতিম এইটো হ'ল কামৰ কথা পাতিলো যিসকলে কল্লোলদাৰ ইণ্টাৰভিউ চাইছে তেওঁলোকে গম পায় তেওঁ কৈছিলে যে ছোৱালী দুজনী চাব গৈছিল দুই ভনীয়েকক লৈ আহিলে তো আজি এজনী ভনীয়েকক পালো আপুনি পলাই আহিছিল বোলে
কওকচোন কোন ঘটনাটো পলাই আহা বুলি নকওঁ ঠিক তো আমাৰ লাভ মেৰেজে আছিলে তো মানে অলপ জল্দা জল্দি হ'ল বিয়াটো তো ঘৰৰ পৰাই মানে আমি জল্দা জল্দি কৰিছিলো আৰু কল্লুলে মানে কৈছিলে আৰু তোকে বিয়া পাতিম তাক মানে তেতিয়া বয়স কিমান আছিল আপোনাৰ সঁচা কথা ক'ব এইটো মোৰ বহুত সৰু আৰু তেতিয়া এতিয়া মানে কল্লুলক উঠাই নিব পুলিচে 18 বছৰ বুলিয়ে কৈ থলো আৰু 16 বছৰ হৈছিল নাই 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 মেট্ৰিক পাছ হাই সেকেন্ডাৰী পঢ়ি থাকোতে বেলেগ বছৰ আছিল তাৰপিছত আমাৰ বিয়াখন হ'ল বাৰু তেনেকে তাৰপিছত সংসাৰখন তাৰপিছত তেখেতৰ যিখিনি কাম তেখেতৰ কামত হেল্প যথেষ্ট কৰো আপুনিও কল্লুলে বহুত প্ৰটেক্ট কৰে ন মানে কল্লুলৰ হাতত বহুত কিন্তু বেষ্টলেট দেখিছো মই মানে ইমান ময়ো নিপিন্ধো চাগে তেওঁ যিমান পিন্ধে তেখেত মানে পিন্ধাৰ পিছতে প্ৰথম মানে তো নিজৰ ওপৰতে মই কৰি চাইছো ন বস্তুখিনি তেওঁ প্ৰথমতে এডাল পিন্ধাইছিলো দুডাল পিন্ধাইছিলো লাষ্টত তেওঁ মানে মোৰ ঘৰত যেতিয়া খ্ৰীষ্টান আহে এডাল পিন্ধিব পাৰি নে নাই কৈছো পাৰি চবেই পাৰি পিন্ধিব আপুনি চবেই পিন্ধিব মোক চবেই দিয়া মানে চব লাগে তাক মানে ইমানেই পিন্ধিছে তাৰ ডিঙি হাতত মানে পুৰা মানে সি এটা বেছি মানে ভাল পোৱা হৈ গ'ল আৰু সি পাইছেও ৰিজাল্ট মানে এটা সময়ত আমাৰ এনেকুৱা সিচুৱেশন হৈ গৈছিলে তেতিয়া আমি ঘৰৰ মানে লকডাউনৰ কথা কৈছো আৰু সেইটো টাইমতে আমাৰ অকমান এয়া হৈছিলে তাৰে আগতে মোৰ গা বেয়াও হৈছিলে তো তাৰ পিছত নিজে দেখিলে যিটো মই মান্থলি মোৰ 20,000 মান খৰচা হস্পিটেলতেই লাগে 20 to 25 বাকি সাৰ্জাৰী কৰোতেতো সেইটো এক্সট্ৰা সেইটো কিমান লাগ গৈছে ঠিক নাই মই সেইটো ক্লোজে কৰি দিলো কিন্তু মই যেতিয়াৰ পৰা লামা ফেৰাত আহিছো যেতিয়া মই আধ্যাত্মিক এই লাইনটোত আহিছো তেতিয়াৰ পৰা মই মানে আজিলৈকে মানে হেল্থ কেতিয়াবা গা বেয়া হয় বহুত মানে টোপনি ক্ষতি হলে অকমান গা বেয়া লাগে বা সেইটো নৰ্মেল যাৰ এনেকুৱা কিন্তু মোৰ এনেকুৱা মেজৰ হেৰিত মানে এতিয়ালৈকে হোৱা নাই আৰু সেইটোৱে আৰু মানে মই বেলেগক হেল্পো কৰিছো বেলেগৰ গা বেয়া হলে মই ডিষ্টেন্স হিলিংও কৰি দিওঁ এনেকুৱা আৰু মোৰ মা দেউতাকো হিলিং প্ৰচেছ এতিয়াতো মোৰ মা দেউতাও প্ৰথমতে নিজৰ ঘৰত কৰিছে আৰু এইটোৱে সঁচা বা আমি ধৰক এক্সেছ বাৰৰ কথা বা আমি যে মই যে বিভিন্ন ধৰণৰ ভিডিঅ' বনাওঁ আপুনি নিজে জানে আমি প্ৰথমতে নিজৰ লাইফত এপ্লাই কৰিব লাগে সুইটশ্বট বিলাক দিও এঞ্জেল নাম্বাৰ এইবিলাক নিজে যেতিয়া এপ্লাই কৰি কিবা এটা ৰিজাল্ট পাইছো তেতিয়াহে আমি বেলেগ দিও এনেই আৰু এইটো পাইছে এইটো দি দিও এনেকুৱা হলে নহব নহয় হয়নে সেইটোৱে এতিয়া আৰু এটা কথা সুধো ইমান কম বয়সে ছোৱালী আছিলে 17 বছৰীয়া ছোৱালী এগৰাকী বিয়া হৈ আহিলে নাই 18 বছৰ হৈছে হব মই ঠিক আছে 18 বছৰ আছিল বহুত সৰু ছোৱালী আছিলে আপুনি সেই ছোৱালীজনীয়ে ঘৰ এখন সংসাৰ এখন কৰিছিলে সেই তেতিয়া কিমানখিনি প্ৰবলেম বা কিমানখিনি অসুবিধা পাইছিলে আপুনি এটাতো নতুন ঘৰ এখনত গলে চোৱা মুকুট ময়ো হয়তো বেলেগ এজনী হৈ যাওঁ বেলেগ এখন তেওঁলোকৰ কাৰণেও কিন্তু ইয়াতে মানে মই সেইটোৱে মই মানে কল্লুলৰ নাম এইকাৰণে ল'ব লাগিব প্ৰতিটো মুহূৰ্তত মানে বহুত চাপৰ্ট আজি মোৰ যিমান মানে গা বেয়া হৈছিলে মানে কিছুমান মানে হলে মানে অশান্তি পাই গল হয় মানে মোক প্ৰতিটো মুহূৰ্ততে সাহস দিয়ে আগতে মানে এনেকুৱা আছিলে মই ইমান মানুহজনী নেগেটিভ হৈ গৈছিলো তেওঁ পজিটিভ সেইটো কাৰণে চাগে ভগৱানে মোক মানে এইখিনি ৰাস্তা দিলে মানে কেতিয়াবা যে বেয়া হলেও যে ভালৰ কাৰণে হয় বুলি কয় আৰু সেই বস্তুখিনি কিন্তু মোৰ মানে লাইফত যিখিনি মোৰ সিচুৱেশন বেয়া হৈ গৈছে কিন্তু মোৰ ভালৰ কাৰণে হৈছে তাৰমানে এনেকুৱা আৰু বিয়া হৈ এইটো হোৱা নাই যে মই কম বয়সীয়া ছোৱালী বা সেইটো সেই বস্তুটো মই ফিল কৰা নাই তাৰমানে সেইখিনি মোক কল্লুলে মানে ফিল কৰিব নিদিলে গম পাইছো খুবেই ভাল তেখেত তুমিতো জানাই গম পাও আৰু খুব পজিটিভ হয় মানুহজন ন খুব পজিটিভ আপোনালোকৰতো এটা সন্তান আছে হয় কিমান ডাঙৰ হৈছে সি এবাৰ ক্লাছ 7 পালে এতিয়া মই আৰু এটা কথা সুধিছো তাৰ মাজত এতিয়া আপুনি আমি যেটো এইবিলাক হিলিং প্ৰচেছৰ লগত জড়িত লামা ফেৰা বা নিউমাৰলজি ক্ৰিষ্টেল হিলিং আমি পজিটিভ হৈ থাকিব লাগে কিন্তু তাৰ পিছতো কেতিয়াবা নিগেটিভিটি নিশ্চয় আহে কাৰণ কিয় মই ডেইলি কিমান মানুহক লগ পাওঁ ডেইলি চাৰ্ট চাব মইতো অনলাইনে বিশেষকে বেছিকে চাওঁ অনলাইনে চাওঁ এইটো এটা সুবিধা হ'ব আমাৰ দৰ্শকৰ কাৰণে কিন্তু অনলাইনে চাওঁ বেছিকে কিন্তু যেতিয়া অফলাইন বাহিৰৰ পৰা মানে কিছুমানে ডাইৰেক্ট লগ কৰি কথাটো পাতিলে ভাল হয় তো হেনুকা সেইকাৰণে মানে লামা ফেৰাটোৰ ইমানে পাৱাৰফুল মই কৈছো না এটা সিম্বল তুমি যদি নিজকে প্ৰটেকচন কৰি ৰাখা মানে সিম্বল ড্ৰ কৰাৰ লগে লগে ইনষ্টেন্ট তোমাৰ কাম দিয়ে আৰু লামা ফেৰা হিলিং প্ৰচেছটো ৰেগুলাৰ মই কৰো মই মানে মেডিটেশ্যন মই যিখিনি কৰো আগতে মই মেডিচিন টোপোলা এনেকে বেগত থাকে এতিয়া মই মানে মেডিটেশ্যন
মোৰ লাইফটো এতিয়া আপুনি মেডিটেট ৰেকিও কৰে নেকি ৰেকি মই কৰিছিলো এতিয়া মোৰ লামা ফেৰাই বেছি কৰা হয় গম পাইছো মই বৌ মানে লাইফটো লামা ফেৰাই চেঞ্জ কৰি দিলে কমপ্লিট চেঞ্জ এতিয়া যেতিয়া ক্লায়েন্ট বিলাক আহে মেক্সিমাম কিহৰ কাৰণে আহে সব এনেকুৱাই নেগেটিভিটি আৰু ধৰা হেতুটো আছে ব্ল্যাক মেজিক আজিকালি মানে আগতে মানি লোৱা নাছিলো এইবিলাক কেনেকুৱা নহব কিন্তু মই এটা যিবোৰ কেছ দেখিছো যেনেকুৱা হেৰি দেখিছো তাৰ মানে দেখি মানে এইটো তাৰ মানে সঁচা এইটো মানে মানে অদ্ভুত বস্তু এটা তাৰপিছত ৰিলেশনশ্বিপ যেটো মানে মই বহুত থাকে ৰেগুলাৰ থাকে ৰিলেশনশ্বিপত এনেকুৱা নহয় যে মই ক্ৰিষ্টেল এটা দিয়ে মানে ব্ৰেসলেট এডাল পিন্ধাই পঠাই দিও হেনেকুৱা নহয় তেনেকুৱা ক্ষেত্ৰত মই বহুতখিনি কৰিব লগা হয় নীতি নিয়ম পিৰামিড বহাব লগা হয় হয় ৰেকিৰ লগত জড়িত বুলি নহয় আপুনি লামা ফেৰা কৰাৰ কাৰণে চাগে হেৰি নকৰে ন মাছ মাংস নাখায় মানে কলুলেতো মাছ মাংস সৰুৰ পৰাই নাখায় তেওঁলোকৰ ঘৰত নচলে আৰু তাৰ পিছত তেনেকে ময়ো অকমান মানে ভেয়াই কৰিছিলো কিন্তু স্পিৰিচুৱেলি যেতিয়া মই কানেক্ট হৈছো তেতিয়াৰ পৰা মোৰ আৰু মানে নিচাইটোৰ প্ৰতি নোহোৱা হৈ গ'ল আৰু মোৰ ঘৰ ক'ত মোৰ মাৰ ঘৰ মিৰ্জা ওচৰৰে ছোৱালী আচ্ছা মিৰ্জাৰ ছোৱালী গোলাঘাটৰ ল'ৰা মানে বোৱাৰী ঘৰত কোন আছে এতিয়া মাহঁতৰ মা আমাৰ মা দেউতা মা 5 জনী ছোৱালী মই সবচে সৰু ল'ৰা নাই গোটেইকেইজনীৰে বিয়া হ'ল এতিয়া মা দেউতা থাকে আৰু মা দেউতা কি কৰে মাতো হাউচৱাইফ দেউতা ইউনিভাৰ্চিটিত কৰিছিলে ৰিটায়াৰমেন্ট হ'ল বহুত বছৰে হ'ল বিয়া যেতিয়া হৈ আহিলে গুচি আহিলে তেতিয়া খং কৰিছিল নে মা দেউতাহঁতে তেতিয়া দুখ পাইছিলে আঘাত দিছিলো খংটো পিছত আঘাত পাইছিলে মানে হেতু মই আঘাত দিছিলো আৰু বহুত কিন্তু পিছত কিন্তু ভাল জোৱাই মানে পাইছে কাৰণে মানে সেইখিনি মানে মাফ কৰি দিলে আৰু এতিয়াতো বহুতেই সবৰে মৰমৰ জোৱাই চাগে সবতকে বেছি কলুলক মৰম কৰে নে গোটেইকেইটাকে সমানে কৰে আমাৰ ভাবিছো এই কথাটো আৰু মই ঘৰৰ সৰু ছোৱালী কাৰণে মায়ে হেতু বেছি দুখ পাইছিলে বাৰু কিন্তু এতিয়া হেতু নাই আৰু বস্তুটো মানে যিহেতু কলুল ভাল মানে হেতু কাৰণে আৰু কলুলে বুজি পালে আৰু বিয়াৰ পিছত পঢ়া শুনা হ'ল চাগে বাকি সব বিয়াৰ পিছতে যি কৰিছো মই কৈছো না ইমানে মই সেই কাৰণে মানে মোৰ বিয়া হোৱা হৈছো যে মোৰ আজি ডেটত মোৰ এতিয়াও ফিল নহয় কিবা এটা ৰিলস বনাবলৈ হলে কিবা এটা কৰিবলৈ হলে প্ৰতিটো মুহূৰ্তত মোৰ মানে কলুল তেখেতে মানে মোক প্ৰতিটো বস্তুতে হেল্প কৰে যদিও মানে বাহিৰত থাকে ধৰা সাপোজ গুৱাহাটীৰ বাহিৰত বলে তেওঁতো আমাৰতো এটা ইন্ডাষ্ট্ৰিও আছে ধূপৰ হেতু সবে জানে ধূপৰ ইন্ডাষ্ট্ৰি আছে ক'ত আছে হেতু আমাৰ তোমাৰ নাৰিকল বস্তিতে আছে গুৱাহাটীতে ব্ৰেণ্ডৰ পূজন আগৰবতী যেটো জুবিনদাৰ ফটো আছে হেতু আমাৰে হয় তো তেনেকুৱা হেৰি কামত বিজনেস ৰিলেটেড কাম হল বা শোটো থাকিলে তো তেখেতেতো 10 দিন 15 দিনলৈকে বাহিৰতেই থাকে বা এনেকুৱা কিন্তু তেতিয়াও ফোনেৰেই সব হ্যান্ডেল কৰি দিয়ে তাৰ মানে সব মই মানে ঘৰৰ টেনশনটো লব লগা হোৱা নাই এতিয়াও মানে মই কাজিয়া খুব কমকে হয় হি আন্ডাৰষ্টেণ্ডিং বাৰু হেতু বস্তু হয় কাজিয়া ইমান নহয় বাৰু কিন্তু কেতিয়াবা হলেও তাৰ মানে মোৰ কাৰণে অকমান বেছি হয় নেকি মই অকমান সৰু সৰু কথাতে কেতিয়াবা মুখ ফুলাও হেতু মানে মোৰ অভিমান আৰু তাৰ আগত হেতু মানে হি এনেকুৱা হল মই তাৰ বাচ্চা মানে সৰুৰ পৰা মই মাৰ ঘৰতকে মই তাৰ লগত বেছি সময় আছো তো হি মানে বাচ্চা টাইপে ডাঙৰ কৰিছে মোক তো এতিয়াও সেই মানে মই সেই আগতে যেনেকে আছিলো ধৰা অভিমান মুখ ফুলোৱা হেতু এতিয়াও আছে বাৰু এতিয়াও আছে মানে এইটো এনেকুৱা নহয় মোৰ ভাল লাগে জানি বুজি কৰো বুলিয়ে কৰো তেতিয়াই অকমান বাহিৰত ফুৰাব নিব কিবা কৰিব মানে তেনেকুৱা আৰু ফোন কৰিলে ক'ত আছে বৌ মই ফেঞ্চিত আহিছিলো ৰবা বৌ ক'ত আছে মই আহিছিলো বৌ ক'ত আছে মই বিয়াখন খাব আহিছিলো ৰিসেন্টলি মানে কিবা এটা মোৰ অকমান মনটো খেলি মেলি এটা হৈ আছে কন্টিনিউ ফেন্সি লৈ গৈ আছে বজাৰ ৰেগুলাৰ বজাৰ কৰিছে জানে বজাৰ সজাৰ কৰিলে তাৰ মানে অলপমান মনটো ভাল থাকিব মানে নিজেও হেতু মানে সুবিধাও লোৱা হৈছো এতিয়া মানে গম পাই গল আৰু তোমাৰ কেমেৰাৰ আগত কেমেৰাৰ আগত এতিয়াই বেয়া সব তুমি সুধি দিলা মোৰো ওলাই গৈ আছে তাৰ মানে মই ভবাই নাই যে কেমেৰাৰ আগত আছো একো নহয় আচ্ছা হেৰি মই আৰু এটা কথা সুধো মানুহৰ সুখ দুখটো থাকে চব থাকিবই বুক যদি মই সুধো এই মুহূৰ্তত মানুহ স্পিৰিচুৱেল লাইনত এনে নাহে জীৱনত কিন্তু কিবা এটা ধাক্কা খাব লাগিব তেতিয়া স্পিৰিচুৱেল লাইনত আহিব আপুনি কিয় আহিল
মোৰ হেল্থ ইছ্যুৰ কাৰণে মই আহিলোঁ। মই ক'লোঁ ন মোৰ যে হাৰ্টৰ চাৰ্জাৰী এটা হৈছিলে, তাৰপিছত মই বহুত ডিপ্ৰেশ্যনত গ'লোঁ। যিটো মোৰ চাৰ্জাৰী হৈছিলে তাতে মোক এনাষ্টেচিয়া দিয়াই নাছিলে, জানানে? কি অপাৰেশ্যন কৰিলে মই বুজিও নাপালোঁ। কিবা এনাষ্টেচিয়া অকণমান দিয়া বুলি কৈছিলে, কিন্তু মই গমেই চিঞৰিয়ে আছোঁ তাৰমানে ইমান। তো সেইটো এটা মোৰ ইমান বেয়া ঝাটকা পালোঁ। লাষ্টত মানে মই এনি টাইম বুকুত মানে হাতটো দিয়ে থাকোঁ, হাৰ্টবিটটো আহিছেনে নাই এনেকুৱা। তাৰমানে মোৰ এইটো মেনিয়া হৈ গ'ল, তাৰমানে এনজাইটি টাইপ হৈ গ'ল আৰু বস্তুটো। সেইটো তাৰমানে মই এনেকৈ ভাবিছিলোঁ, বহুতো য়োগা প্ৰাণায়াম কাউন্সিলিং কৰিছিলে, নাই মই ক'তো নাপাওঁ। তাৰপিছত মই ভাবিলোঁ নহয়, কল্লোলক চাই তাৰমানে সি ইমানে কষ্ট পাইছে বস্তুটো, তাৰমানে কিমান কৰি থাকিব, নিজৰো কাম থাকে। লাষ্টত মই নিজে থিৰাং কৰিলোঁ মই কিবা এটা সেয়া কৰিব, মানে কানেকশ্যনটো যে লাগে তাৰমানে সেই কানেকশ্যনটো মোৰ মিলি গ'ল তাৰমানে। তেতিয়াই মই লামা ফেৰাত আহিলোঁ। মানে প্ৰথম মই ৰেইকিও শিকিছিলোঁ বাৰু, ৰেইকিও মই বহুত কৰিছোঁ। এতিয়াও মই সেনেকুৱা নহয় যে মই ৰেইকি নকৰোঁ, ৰেইকি কৰোঁৱে, কিন্তু মই লামা ফেৰা মানে পুৰা আৰু সেইটো মানে পুৰা লামা ফেৰা মেইন আৰু আপোনাৰ কি তাৰপিছতো আৰু এতিয়া আকৌ শিকিলোঁ এক্সেছ বাৰ্ছ তোমাৰ পৰা। চব শিকি দিলে। জানি থলো বস্তুটো, জানিবই লাগিব যিহেতু। আৰু সেইটোৱে ক'ব আজিকালি প্ৰত্যেকখন ঘৰত এক্সেছ বাৰ শিকাত দৰকাৰ হৈ পৰিছে, বহুত দৰকাৰ। চব স্পিৰিচুৱেলি কানেক্ট হ'বই লাগিব। এতিয়া ইমানে নিগেটিভ থাকে। আৰু কেনেকুৱা জানা, তোমাৰ 4জন মানুহৰ ভিতৰত 3জনে তোমাৰ ঘৰৰ মানুহে তোমাক হিংসা কৰিব, তোমাৰ মানে ভাল হোৱাটো। এজনটো বাদেই দিয়া, বাকী যে তোমাৰ 3জনেই ঘৰৰ মানুহ, আকৌ সম্পৰ্কীয় মানুহ হওক বা কিবা। তো সেইটো কাৰণে স্পিৰিচুৱেলি কানেক্ট হ'বই লাগে। অকণমান মানুহ মেডিটেশ্যন কৰিবই লাগে, খুব দৰকাৰ, এইটো খুবেই দৰকাৰ। মইতো কমেই চব মানুহৰ, প্ৰত্যেক ঘৰৰ মানুহ এক্সেছ বাৰ্ছে শিকক বা লামা ফেৰাৰ শিকিবই লাগে। কিবা এটা স্পিৰিচুৱেলি কানেক্ট কোনোবা এজন নহয় কোনোবা এজনে থাকি ঘৰখন প্ৰটেক্ট কৰক। আৰু আপোনাক এটা কথা সুধো, আপুনি এক্সেছ বাৰ শিকাৰ পিছত নিজৰ সন্তানটোক মই দিছোঁ, কিমান পাৰ্থক্য দেখিলে? মানে সেইটো অলপ উৎপতীয়া হয়েই, মাক বাপেক যেনেকুৱা তেনেকুৱাও। তাৰপিছত তুমি যেনেকুৱা 32টা পইণ্টত মানে আমি বাৰ্ছ ৰান কৰোঁ ন, লাষ্টত মানে এনেকুৱা হৈ গৈছে সি মানে অধৈৰ্য আৰু তাৰমানে নলয় আৰু মানে কিবা। কিন্তু মোৰ কথা শুনেতো সি চুপচাপ আছে আৰু মানে সেইটো। কিন্তু মানে কেনেকুৱা লাষ্ট ফিনিচিং হ'ব আৰু মানে 15 মিনিটমান আগতে এনেকুৱাকে সি শুই গ'ল, একোৱে গম নাপায়। সি মানে ৰাতি ভাত খাবলৈও তাক উঠাব নোৱাৰিলোঁ। তাৰপিছত নিজে বাৰ্ছটো বিচাৰে, মানে সেনেকুৱা। আৰু দাদাক দিছে নাই কল্লোলক? প্ৰথম তোমাৰ পৰা শিকি যোৱাৰ দিনাখন ৰাতিয়ে তাক ফাৰ্ষ্ট কৰিছোঁ। প্ৰথম যিদিনাখন কল্লোলে মোক ফোন কৰিছে, মানে বৌ শিকিব আৰু, চেমি এই তুমি বোলে কিবা এইবিলাক শিকাই আছা, এই আমাৰ বৌ কথা পাতে বোলে নহয়। মই বোলো কি যে বৌক ডাইৰেক্ট ফোন কৰিব দিলেই হ'ল। তাৰপিছত বৌ মই কৰিছিলোঁ, তুমি নুঠালা আকৌ। বেলেগ ন, সেইটো নম্বৰ আচলতে মোৰ লগত নাথাকে যে, গম পাইছোঁ। মোৰ এচিষ্টেণ্ট গৰাকী পাৰ্চনেল নম্বৰটো তাৰ লগত আছিলে কাৰণে পাই গ'লো আৰু যেনেকে পাব লাগিছিল তেনেকেই পাব। সেইটোৱে যিয়ে নহওক। আৰু যদি আপোনালোকেও বিচাৰিছে যে এক্সেছ বাৰ হওক বা থেৰাপি ল'ব বিচাৰে বৌৰ পৰা, তাৰপিছত লামা ফেৰাৰ যদি হিলিং ল'ব বিচাৰিছে, লামা ফেৰা ক্লাছ কৰিব বিচাৰিছে, ক্ৰিষ্টেল বিচাৰিছে বা নিউমাৰলজি হিচাপত যদি আপোনালোকে চাব বিচাৰিছে, তেতিয়াহ'লে বৌক এতিয়াই কণ্টেক্ট কৰক। নাম্বাৰটো আকৌ এবাৰ কৈ দিব আৰু মই তলত দি দিম। 7086077499। ঠিক আছে, বহুত ভাল লাগিল বৌ আপুনি আহিলে। বৌ মোক কালিৰ পৰা কৈছে কথা কি পাতিম, কি কথা পাতিম। হ'ব, কথা পাতিম আৰু কিবা এটা। আমাৰ প্লেনিং মানে বহুত দিনৰ পৰা চলি আছে, এবাৰ হ'ল নহ'ল, মোৰো গা বেয়া হয়, মাজত বৰো হয়। আকৌ কয় কি কথা পাতিম চেমি, বোলো আহক আপোনাৰ কথা ওলাই থাকিব, হয় নাই? কেনেকুৱা লাগিল? লগ হ'লে ভাল লাগিলে। তোমাৰ চেনেলটো আৰু ছাবস্ক্ৰাইব বাঢ়ক, সেইটো এটা মানে ধুনীয়া ধুনীয়া মানুহ হৈ থাকিলে এনেও মানুহে ছাবস্ক্ৰাইব কৰিব। ভাল হওক আৰু আগুৱাই যোৱা। তুমি এক্সেছ বাৰ্ছ আৰু মানুহক শিকোৱা, চবকে মানে ভালটোৱে কৰা আৰু পজিটিভ মানে ভাইবছ বিলোৱা আৰু চবৰে ভাল হওক। ঠিক আছে, চবৰে ভাল হওক, আপোনাৰো ভাল হওক। আৰু বৰ কথা শুনি সকলোৱে ভালে পাইছে, গমেই পাইছে আৰু ক'বলগীয়া নাই। গতিকে যোগাযোগ কৰক আৰু নিজৰ জীৱনবিলাকৰ যিমান প্ৰব্লেম আছে সকলোবিলাক সমাধান কৰক, সকলো সুখী হৈ থাকক দেই, সকলোৱে ভালে থাকক। চব আজিলৈ আহিছো, আকৌ লগ পাম, আকৌ আহি থাকিব, আহি থাকিম, ঘৰৰ চেনেল আহিয়ে থাকিব। আজি আহিছো, নমস্কাৰ।